সিংহ ৰাশি 23ৰ পৰা 30 জুন 2026 সম্পূৰ্ণ ৰাশিফল এই 8 দিনত আপোনাৰ জীৱনত আনিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। আপুনি সঘনাই 11-11 বা 3-3 বা 3-5 সংখ্যা দেখিছে নেকি? অথবা হঠাতে কোনো পুৰণি ব্যক্তি পুনৰ যোগাযোগ কৰিছে নেকি? তেন্তে এইটো সাধাৰণ ঘটনা নহ'ব পাৰে। 23ৰ পৰা 30 জুনৰ ভিতৰত গ্ৰহ নক্ষত্ৰৰ কিছুমান বিশেষ অৱস্থানে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে। এই সময়ছোৱাত কিছুমান লুকাই থকা সুযোগ, ধন লাভৰ সম্ভাৱনা আৰু কৰ্মক্ষেত্ৰত নতুন আৰম্ভণিৰ ইংগিত দেখা যায়। শুক্ৰ গ্ৰহৰ প্ৰভাৱত সিংহ ৰাশিত শক্তিশালী হোৱাৰ ফলত ব্যক্তিত্ব আৰু আকৰ্ষণ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। ধন আহিবনে? প্ৰেমত কি নতুন খবৰ আছে? চাকৰি আৰু ব্যৱসায়ত ক'ত লুকাই আছে সফলতাৰ চাবিকাঠি? আৰু কোনটো গুপ্ত সংকেতে বুজাব যে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম সেই বিশেষ শুভ তাৰিখ, শুভ সংখ্যা আৰু এটা সহজ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। সিংহ ৰাশি এই সপ্তাহত আপোনাৰ জীৱনত কি অপেক্ষা কৰি আছে? আহক আৰম্ভ কৰক সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23ৰ পৰা 30 জুন এই সময়ছোৱা ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকল লোকে যোৱা কেইমাহমান ধৰি আৰ্থিক প্ৰেছাৰ, ঋণ বা টকাৰ অভাৱৰ সন্মুখীন হৈ আছিল, তেওঁলোকৰ বাবে কিছু সকাহ লাভৰ সুযোগ দেখা যায়। এই সময়ছোৱাত আপোনাৰ উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি কাম, বন্ধ হৈ থকা পে'মেণ্ট, বাকী থকা ধন অথবা বহুদিন ধৰি আশা কৰি থকা আৰ্থিক লাভ হঠাতে আহিব পাৰে। বিশেষকৈ ব্যৱসায়, কমিশ্যন, বিক্ৰী বা স্বাধীন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে এই সময়টো আশাব্যঞ্জক। কিন্তু ইয়াৰ লগে লগে এটা সতৰ্কবাণীও আছে। ইনকাম বৃদ্ধি হোৱাৰ লগে লগে খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ বিলাসী সামগ্ৰী, ঘৰুৱা সামগ্ৰী অথবা অপ্ৰয়োজনীয় খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজন। গ্ৰহৰ প্ৰভাৱে কেতিয়াবা আৱেগিক সিদ্ধান্ত ল'বলৈ প্ৰেৰণা দিব পাৰে, যাৰ ফলত পিছত অনুশোচনা হ'ব পাৰে। যদি আপুনি ঘৰ, মাটি, দোকান বা অন্য কোনো সম্পত্তিৰ লগত জড়িত বিষয়ত চিন্তা কৰি আছে, তেন্তে এই সময়ত কিছু ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা সম্পত্তি সম্পৰ্কীয় আলোচনা বা নথি পত্ৰৰ কাম আগবাঢ়িব পাৰে। যদি কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। পৰিয়ালৰ কোনো সদস্য বা ঘনিষ্ঠ ব্যক্তিৰ পৰা আৰ্থিক সহায় বা উপকাৰ লাভৰ যোগ দেখা যায়। কিছুমান সিংহ ৰাশিৰ লোকৰ বাবে উপহাৰ, বোনাছ, ইনচেণ্টিভ অথবা অতিৰিক্ত ইনকামৰ সুযোগো আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন চুক্তিৰ যোগ আছে। কিন্তু অংশীদাৰী ব্যৱসায়ত কাগজ-পত্ৰ আৰু লেনদেন স্পষ্ট কৰি ৰখা অত্যন্ত জৰুৰী। বিশ্বাসৰ ওপৰত ভিত্তি কৰি ডাঙৰ ধনৰ সিদ্ধান্ত লোৱাৰ আগতে লিখিত নথিপত্ৰ ৰাখক। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত দায়িত্বৰ ইনভেষ্টত লাভ বা আৰ্থিক উন্নতিৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত কৰা পৰিশ্ৰমৰ মূল্য লাহে লাহে বৃদ্ধি পাব। এই সময়ছোৱাত এটা গুপ্ত সংকেতো দেখা যায়। যদি আপুনি হঠাতে কোনো পুৰণি যোগাযোগ পুনৰ সক্ৰিয় হয়, কোনো অপ্ৰত্যাশিত ফোন আহে বা বহুদিন ধৰি অপেক্ষা কৰি থকা ধন সম্পৰ্কীয় খবৰ লাভ কৰে, তেন্তে সেয়া আৰ্থিক উন্নতিৰ আৰম্ভণিৰ ইংগিত হ'ব পাৰে। মূলতে ক'বলৈ গ'লে 23ৰ পৰা 30 জুন এই সময়ছোৱা ধনৰ আগমনৰ সুযোগ আছে, কিন্তু সেই ধন ধৰি ৰাখিবলৈ বিচক্ষণতা আৰু পৰিকল্পনা দুয়োটা সমানেই গুৰুত্বপূৰ্ণ। ধন আহিব পাৰে, কিন্তু সঠিক ব্যৱস্থাপনাই সেই ধনক স্থায়ী সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিব পাৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, আকৰ্ষণ আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰা সময় হ'ব পাৰে। এই সময়ত আপোনাৰ হৃদয়ৰ অনুভূতিবোৰ অধিক শক্তিশালী হ'ব আৰু বহুদিন ধৰি মনত লুকাই ৰখা কথা প্ৰকাশ কৰাৰ সাহস লাভ কৰিব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা দেখা যায়। বন্ধু, সামাজিক অনুষ্ঠান বা অনলাইন যোগাযোগৰ জৰিয়তে কোনো আকৰ্ষণীয় ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। প্ৰথম সাক্ষাততেই গভীৰ সম্পৰ্ক গঢ়ি উঠিব বুলি ক'ব নোৱাৰি, কিন্তু এক সুন্দৰ আৰম্ভণিৰ যোগ আছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময়টো সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ আনিব। ভুল বুজাবুজি, অভিমান বা যোগাযোগৰ অভাৱ থাকিলে সেইবোৰ আঁতৰোৱাৰ অনুকূল সময়। আপোনাৰ সংগীৰ কথা মনোযোগেৰে শুনক আৰু নিজৰ অনুভূতিও খোলাখুলিকৈ প্ৰকাশ কৰক।
সৰু সৰু মৰমৰ আচৰণে সম্পৰ্ক অধিক মধুৰ কৰি তুলিব। দাম্পত্য জীৱনত কিছুমান সিংহ ৰাশিৰ লোকৰ বাবে সুখবৰ আহিব পাৰে। পৰিয়ালৰ সৈতে সময় কটোৱা, একেলগে ভ্ৰমণৰ পৰিকল্পনা বা ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অৱশ্যে অহংকাৰ বা জেদ এই সময়ত আটাইতকৈ ডাঙৰ বাধা হ'ব পাৰে। সিংহ ৰাশিৰ স্বাভাৱিক নেতৃত্বৰ গুণ কেতিয়াবা সম্পৰ্কৰ আধিপত্য বিস্তাৰ কৰাৰ ৰূপ ল'ব পাৰে। সেয়েহে কোনো বিতৰ্ক হ'লে মই ঠিক প্ৰমাণ কৰাৰ সলনি সম্পৰ্কটোক অগ্ৰাধিকাৰ দিয়ক। কিছুমান জাতক জাতিকাৰ ক্ষেত্ৰত পুৰণি প্ৰেম বা অতীতৰ কোনো ব্যক্তি পুনৰ যোগাযোগ কৰিব পাৰে। এনে পৰিস্থিতিত আৱেগৰ সিদ্ধান্ত নলৈ নিজৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যত লক্ষ্য কৰি বিবেচনা কৰাটো অতি প্ৰয়োজন। এই সময়ত গুপ্ত সংকেত, যদি হঠাতে কোনো বিশেষ ব্যক্তিৰ পৰা মেছেজ আহে, ফোন আহে বা অপ্ৰত্যাশিতভাৱে দেখা হয়, তেন্তে সেয়া প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হোৱাৰ ইংগিত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 23 পৰা 30 জুন 2026 সিংহ ৰাশিৰ বাবে প্ৰেম, ৰোমাঞ্চ আৰু হৃদয়ৰ সম্পৰ্ক গভীৰ কৰাৰ সময়। মৰম, ধৈৰ্য আৰু আন্তৰিকতাই এই সময়ত আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী আৰু সুখময় কৰি তুলিব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা 23 পৰা 30 জুন বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ নেতৃত্ব ক্ষমতা, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বহু ক্ষেত্ৰত সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। বহুদিন ধৰি যি কাম বা প্ৰকল্পত পৰিশ্ৰম কৰি আছে তাৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। চাকৰিজীৱীসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ দায়িত্ববোধ আৰু কামৰ মানদণ্ডৰ বাবে প্ৰশংসা লাভ কৰাৰ যোগ আছে। নতুন দায়িত্ব, নতুন পদ অথবা পদোন্নতিৰ আলোচনা আৰম্ভ হ'ব পাৰে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সাক্ষাৎকাৰ, আবেদন বা যোগাযোগৰ ক্ষেত্ৰত ইতিবাচক খবৰ আহিব পাৰে। পুৰণি কোনো আবেদন বা যোগাযোগৰ পৰাও সুযোগ আহিব পাৰে। এই সময়ত আত্মবিশ্বাসেৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাটো অত্যন্ত জৰুৰী। অৱশ্যে সহকৰ্মীৰ সৈতে মতানৈক্য বা হিংসাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সকলোৰে সৈতে ভদ্ৰ আচৰণ বজাই ৰাখক আৰু নিজৰ লক্ষ্যৰ ওপৰত মনোনিৱেশ কৰক। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ত নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন চুক্তিৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ বিপণন, অনলাইন ব্যৱসায়, বিক্ৰী, শিক্ষা, মিডিয়া বা সৃষ্টিশীল ক্ষেত্ৰত লগত জড়িত লোকসকলে ভাল সুযোগ লাভ কৰিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে পৰিকল্পনা আৰু গৱেষণা সম্পূৰ্ণ কৰি আগবাঢ়ক। খৰধৰ কৰি ডাঙৰ ইনভেষ্ট নকৰাই ভাল। অংশীদাৰী ব্যৱসায়ত সকলো চুক্তি লিখিতভাৱে নিশ্চিত কৰক। ভাগ্য উদয়ৰ গুপ্ত সংকেত, এই সময়ছোৱাত যদি হঠাতে কোনো গুৰুত্বপূৰ্ণ ব্যক্তি আপোনাৰ কামৰ প্ৰশংসা কৰে, নতুন প্ৰস্তাৱ আহে বা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ফোন আহে বা ইমেইল লাভ কৰে, তেন্তে সেয়া কৰ্মজীৱনৰ উন্নতিৰ শক্তিশালী ইংগিত হ'ব পাৰে। সফলতাৰ মন্ত্ৰ, নিজৰ লক্ষ্য স্পষ্ট ৰাখক। ৰাগ, খং, অহংকাৰ নিয়ন্ত্ৰণ কৰক। নতুন সুযোগক ভয় নকৰি গ্ৰহণ কৰক। গুৰুত্বপূৰ্ণ নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক। সাৰাংশ, 23 পৰা 30 জুন 2026 সিংহ ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সময়। সঠিক সিদ্ধান্ত আৰু অধ্যৱসায়ে এই সময়ত সফলতাৰ দিশলৈ লৈ যাব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 পৰা 30 জুন এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু ডিচিপ্লিন সফলতাৰ মূল চাবিকাঠি হ'ব। এই সময়ত শক্তি আৰু উৎসাহ ভাল থাকিব যদিও শৰীৰ আৰু মনৰ ওপৰত অতিৰিক্ত প্ৰেছাৰ নিদিয়াটো প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত কামৰ ব্যস্ততা, পৰিয়ালৰ দায়িত্ব, ভৱিষ্যতৰ চিন্তাৰ বাবে মানসিক প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু টোপনি অত্যন্ত জৰুৰী। টোপনিৰ অভাৱ থাকিলে মূৰৰ বিষ, ভাগৰুৱা অথবা মনোযোগৰ সমস্যা দেখা দিব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। অতিমাত্ৰা তেল মছলা, জাংক ফুড বা অনিয়মিত আহাৰে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। অধিক পানী খাবলৈ চেষ্টা কৰক আৰু দৈনন্দিন জীৱনত কিছু শাৰীৰিক ব্যায়াম বা খোজ কঢ়া অন্তৰ্ভুক্ত কৰক। যিসকলৰ আগৰ পৰা ৰক্তচাপ, হৃদযন্ত্ৰ, হজম শক্তি বা হাড় গাঁঠিৰ সমস্যা আছে তেওঁলোকে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়ক। সৰু সমস্যাকো অৱহেলা নকৰিব। এই সময়ত
প্ৰকৃতিৰ মাজত কিছু সময় কটোৱা, ধ্যান বা প্ৰাৰ্থনা কৰাটো মানসিক শান্তিৰ বাবে উপকাৰী হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই সময়ছোৱা একাগ্ৰতা বৃদ্ধি কৰাৰ সময়। অধ্যয়ন কৰিবলৈ মন থাকিব, কিন্তু মাজে মাজে মন বিচলিত হোৱাৰ সম্ভাৱনাও আছে। সেয়েহে সময়ৰ সঠিক ব্যৱস্থাপনা অতি প্ৰয়োজন। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময়ত কৰা পৰিশ্ৰমৰ ফল ভৱিষ্যতে লাভজনক হ'ব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব আৰু শিক্ষকৰ বা অভিভাৱকৰ পৰা সহায় লাভ কৰাৰ যোগ আছে। বিদেশত শিক্ষা, নতুন কোৰ্চ বা বিশেষ প্ৰশিক্ষণৰ কথা ভাবি থকা লোকসকলেও ইতিবাচক খবৰ লাভ কৰিব পাৰে। শুভ সংকেত: যদি এই সময়ত আপুনি কোনো শিক্ষামূলক সুযোগ, নতুন পাঠ্যক্ৰম বা জ্ঞান বৃদ্ধিৰ সৈতে জড়িত অপ্ৰত্যাশিতভাৱে খবৰ লাভ কৰে, তেন্তে সেয়া ভৱিষ্যতৰ উন্নতিৰ ইংগিত হ'ব পাৰে। মূল কথা: 23 পৰা 30 জুন 2026 সিংহ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম, শৃংখলা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা অতি গুৰুত্বপূৰ্ণ। শৰীৰ আৰু মন দুয়োটা সুস্থ ৰাখি আগবাঢ়িলে এই সময়ছোৱাই ইতিবাচক ফল প্ৰদান কৰিব পাৰে। তাৰপিছত লৈ আহিছোঁ এই সময়ছোৱাত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ: এই সময়ছোৱাত 24 জুন, 26 জুন আৰু 29 জুন আপোনাৰ বাবে বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা, ধন সম্পত্তি সম্পৰ্কীয় সিদ্ধান্ত বা প্ৰেমৰ কথা প্ৰকাশ কৰাৰ বাবে অনুকূল সময় হ'ব পাৰে। শুভ সংখ্যা 1, 3, 9 আৰু 19। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস, নেতৃত্ব ক্ষমতা আৰু সৌভাগ্যৰ শক্তিৰ সৈতে জড়িত। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰ দেখা পালে ইতিবাচক সংকেত হিচাপে গণ্য কৰিব পাৰে। শুভ ৰং সোণালী, কমলা আৰু ৰঙা। এই ৰংবোৰে সিংহ ৰাশিৰ সূৰ্য শক্তিক অধিক সক্ৰিয় কৰি আত্মবিশ্বাস আৰু ইতিবাচকতা বৃদ্ধি কৰাত সহায় কৰে। বিশেষ দিনত এই ৰঙৰ পোছাক বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে শুভ ফল লাভ হোৱাৰ বিশ্বাস আছে। বিশেষ প্ৰতিকাৰ: প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰক। 2 নম্বৰ, ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰক। 3 নম্বৰ, দেওবাৰে গৰীব বা অভাৱী ব্যক্তিক গুড়, গম বা ৰঙা ফল দান কৰিলে শুভ ফল লাভ কৰিব। পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। এই সপ্তাহত তেওঁলোকৰ আশীৰ্বাদে আপোনাৰ ভাগ্য উদয়ৰ এক গুপ্ত চাবিকাঠি হ'ব পাৰে। ভাগ্য উদয়ৰ গুপ্ত সংকেত: যদি এই সময়ছোৱাত আপুনি হঠাতে কোনো শুভ খবৰ পায়, বহুদিনীয়া কাম আগবাঢ়ে বা সিংহ, সূৰ্য অথবা সোণালী ৰঙৰ বস্তুৰ সৈতে জড়িত কোনো বিশেষ সংকেত বাৰে বাৰে দেখা পাই থাকে, তেন্তে সেয়া সৌভাগ্যৰ নতুন দুৱাৰ মুকলি হোৱাৰ ইংগিত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 23 পৰা 30 জুন 2026 এই সময়ছোৱা সিংহ ৰাশিৰ বাবে আত্মবিশ্বাস, নতুন সুযোগ আৰু উন্নতিৰ সম্ভাৱনাৰে ভৰা। ইতিবাচক মনোভাৱ বজাই ৰাখক, পৰিশ্ৰম অব্যাহত ৰাখক আৰু ভাগ্যৰ নতুন অধ্যায়ক স্বাগতম জনাওক।